মোক বুদ্ধি কৰি মাতে নিয়ে তোখিনি আৰু সি মোক ধমকি দিয়ে। কি সেই মানুহজনৰ নাম কি? বিচিত্ৰ ৰয়। এই কেতিয়া তুমি লগ পাইছিলা তাক নে তোমাৰ ঘৰত আহে? ঘৰত আছিল। ঘৰত আহে? তোমালোকৰ ঘৰত আহি থাকে সি? আহি থাকে। কি কয় আহি পেলাই? সি মোক 9টামান বজাত যাবা দিয়ে, যদি নাযাওঁ সি মোক ধমকি দিয়ে। ঘৰত মানে কি তাৰ ঘৰত যাব দিয়ে নেকি না তোমালোকৰ? তাৰ ঘৰত মোক যাবা দিয়ে। হয় নেকি? তাৰপিছত আৰু কিবা কয় নেকি? মোক সি নাযালে ধমকি দিয়ে, এনেকৈ কয় তোক মই পুলিচত দিম নহ'বা মাৰি পেলাম, তই আহিবি এনেকৈ কয়। মাৰি পেলাম বুলি কয়? আৰু কিবা কয় নেকি? নকয় আকৌ সেনেকৈ কয়। আহি কৰবা দিয়ে মোক। কি কৰবা দিয়ে? সেইখিনি কৰি কিনে মোক আহিবা দিয়ে। কেতিয়াৰ পৰা সি তোমাৰ লগত এনেকৈ কৰি আছে? এই ভুই ৰোৱাৰ পৰা কৰি আছে। ভুই ৰোৱাৰ পৰা কৰি আছে এনেহেন ঘটনাটো। কেইদিনমান হ'ল? কেইদিনমানৰ পৰা? 5 দিনমানৰ পৰা। হয় নেকি? আজি কোনে দেখা পালে? আজি গাঁৱৰে 2টা তিৰি দেখা পাইছে। হয় নেকি? তোমাক কি মানে মাৰি পেলাম বুলি কয়? নামটো কি তেওঁৰ? বিচিত্ৰ ৰয়। একে গাঁৱৰে ন? আৰু কিবা বেলেগ কয় নেকি? নকয়। কিবা তোমাক কিবা হেৰি দিছে নেকি? কিবা মানে লোভনীয় কিবা বস্তু দিয়ে নেকি তোমাক? পইচা দিয়ে কিনে সি মোক মাতি থাকে। পইচা দিয়ে? মাতি থাকে সি। তোমাক পইচা দিছে নেকি আগে পিছে? দিয়ে। পইচা দি কি কয়? সি মোক তোক মই পইচা দিম আহিবি, নহ'বা তোক মই মাৰি পেলাই মই পুলিচত দিম। তাৰপিছত তুমি কি কওঁ? তুমি কিবা কোৱা না? মই প্ৰথমে নাযাওঁ বুলি কওঁ, তাৰপিছত সি মোক ধমকি দিয়ে, মাতোই ধমকি দিলে মই যাওঁ। তুমি তোমাৰ দেউতাৰাক কৈছিলা না এই কথা? মই প্ৰথমতে ক'বা সি কৈছিলোঁ, পাছে সি মোক ক'বা নেদিলাক। তাৰমানে সি মানা কৰে, বন্ধ কৰে ন? তোমাৰ ঘৰত মাক কৈছিলা নেকি এইবিলাক কথা? কোৱা নাছিলোঁ, মাকো ক'বা হাক দিছে, কাকো ক'বা হাক দিছে। আপোনাৰ ছোৱালীটোৰ লগত কি ঘটনা ঘটিছিল? কি ঘটনা ঘটি মানে এতিয়া মই আজি বহুত দিনে হ'ল বোলে মই কথাটো গম পোৱা নাছিলোঁ, কিন্তু মই যাওঁ কালি দুপৰীয়া 2মান বজাতহে কথা কানি মই তাৰমানে গম পাওঁ। তাৰ আগতে মই একো গম পোৱা নাছিলোঁ। গম পোৱাৰ পিছত মই বাকীখিনি কামখিনি কৰিছোঁ তাৰমানে। এই মানুহজন কি নাম আছিল মানুহজনৰ? মানুহজনৰ নাম বিচিত্ৰ ৰয়। বিচিত্ৰ ৰয়। কি কৰে তেওঁ? তেওঁ এনে VDPৰ ছেক্ৰেটাৰী বুলি কয়। হয় নেকি? বয়স কিমান তেওঁৰ? বয়স মোটামুটি 55-60 এনেহেন হ'ব। আৰু কোন গাঁৱত তেওঁ? গাঁওখনৰ নাম তেওঁৰ? আমাৰ গাঁৱৰে তেখেতে। কি নাম গাঁওখনৰ? পূবকাৰটোপ। বন্ধ এজনী পূবকাৰটোপ। হয় নেকি? পূবকাৰটোপ ন? তেওঁ কি আহি থাকে নেকি নে কেনেকুৱা? আগতে আহি থকা আছিল, আমাৰ তাৰমানে দেউতাইহঁতে তাৰমানে ধান চান কাটছিল, সেনেকৈ আহি থকা আছিল। আৰু এতিয়া বৰ্তমান তাৰমানে কিছুদিন সি অহা নাই আমাৰ তাকে। এই যি ছোৱালীটোৰ লগত বেয়া কৰ্ম কৰিছে কেতিয়া? অলপতে আজিয়ে নে ঘটনাটো? আজি নহয়, ইয়াৰ আগতে তাৰমানে মানে বহুতে চাই আছে ধৰবাক লাগি, ধৰবা পৰা নাছিল। সেই কথাটো মোক গম দিয়া নাই। ছোৱালীটোৰ বয়স কিমান? ছোৱালীটোৰ বয়স বৰ্তমান সেই চলি 12 চলি আছে। 12 চলি আছে। পঢ়ি আছে ছোৱালীটো? পঢ়ি আছে। কোন ক্লাছত? ক্লাছ 7ত। বাকী এতিয়া যে ধৰ্ষণকাৰী মানে হেৰিয়ে ধৰিছোঁ মই, তেওঁক লৈ গ'ল আজি নেকি? আজি বৰ্তমান আধা ঘণ্টা 1 ঘণ্টামান আগত লৈ গ'ল। আপোনালোকৰ ইয়াতে আনিছিল? আমাৰ আসামীটোক সিহঁতে ঘৰতে আছিল। ঘৰৰ পৰা লৈ গৈছে? ঘৰৰ পৰা লৈ গৈছে। ঠিক আছে। এইটো কেনেকুৱা আছিল ঘটনাটো? কালি এই দেউতাকে কালি 10টামান বজাত ৰাতি ক'লাক যে এনেহেন ঘটনা আমাৰ মইনাক বিচিত্ৰ বোলে এনে কৰিছে। পাছে এতিয়া মই বিচিত্ৰক যাই কুঠৰি দি খাওঁম, এইবিলাক কুঠৰি দি খাওঁ কথা নহয়, এইগিলা এখন আইন আছে, গতিকে তই আইনে দি যা। সেইখিনিকে আমি তাক বহুত বাজে বুৰে, দুজন আমি তাক আৰু নহ'লে ঘৰত মানে মাৰে, অত্যাচাৰ কৰে। ইও নাই ৰাগ উঠছে আৰু মানে যা তা কৈছে। পাছে বোলো যদি ঘৰত কিবা হাল্লা শুনো তোক কিন্তু আমি কোবাম যাই, গতিকে পুৱা তই আইনে দি যা। আমি সেই আঘাত কৰি তাহাক মানে কি খেদি দিলোঁ। তাৰমানে আজি এজাহাত দিছে নেকি? আজি এই বিচিত্ৰ ৰয়ৰ ওপৰত? তেওঁৰ বয়স কিমানমান হ'ব নাই বিচিত্ৰ ৰয়ৰ? 65-70 কান্ঠা গৈছে। মানে কি কাম কৰে মানুহজনে?
এনে কাম কি কৰে নাজানো এনে আমাৰ VDP ছেক্ৰেটাৰী কিন্তু সি বৰ তাৰমানে ই দেখুৱাই তাৰমানে একে গাঁৱৰে আৰু একে গাঁৱৰে গাঁওখন হেৰি পূব হকাৰটো তাৰপিছত আজি কি তেওঁক এৰেষ্ট কৰিছে আজি আজি এৰেষ্ট কৰা বুলি শুনিলোঁ মই গম পোৱা নাছিলোঁ এতিয়া আহি গম পালোঁ আপোনালোকে কি বিচাৰে এতিয়া আমাক আৰু উচিত বিচাৰটো কৰি দিলে ভাল হয় আজি ৰাতিপুৱা আমাৰ কমপ্লেইন এটা আহিছিলে এগৰাকী নাবালিকা 12 বছৰীয়া তেখেতৰ যৌন নিৰ্যাতন চলাই আছে বুলি আজি কিছুদিনৰ পৰা আজি 10-15 দিনৰ পৰা চলাই আছে বুলি এনেকুৱা ধৰণৰ খবৰ পোৱা গ'ল কমপ্লেইনটো আহিলে আমি খবৰ পোৱাৰ লগে লগে যিজন অভিযুক্ত আছিলে তেখেত 62 বছৰীয়া বয়সৰ বিচিত্ৰ ৰয় ঢোকাৰটো যি বন্ধাসিধানী গাঁৱৰ তাৰ বাসিন্দা তেখেতক কৰায়ত্ব কৰা হ'ল আৰু বৰ্তমান তেওঁ যি ইণ্টাৰগেশ্যন কৰা হ'ল তাতো তেওঁ স্বীকাৰ কৰিছে ঘটনাটো ভুল স্বীকাৰো কৰিছে আৰু বাকী যি প্ৰচিডিয়াৰ আছে তেওঁক আমাৰ লোৱা হৈছে ৰিমাণ্ডত লোৱা হৈছে আৰু তেওঁক জেল হাজতলৈ নিশ্চয়কৈ প্ৰেৰণ কৰা হ'ব লগতে যিখিনি যি তেওঁৰ কেছ ৰেজিষ্টাৰ প্ৰপাৰ ছেকশ্যন কৰা হৈছে ইতিমধ্যে আৰু ছোৱালীগৰাকীকো প্ৰপাৰ মেডিকেল চেকআপৰ কাৰণে যাতে যি ন্যায় দিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে ইথান ছোৱালীটোক আহিবা নেদব বোলে ঘটনাটো কেনেকুৱা আছিল ঘটনাটো ময়ো গম পোৱা নাছিলোঁ আজি ৰাতিপুৱাই মোক দেউতাই ক'লাক যে এনেকুৱা ঘটনা চলি আছে বিচিত্ৰ দাই আমাৰ তাৰমানে মোৰ ছোৱালীটোক এনে কাম কৰিছে বেয়া কাম কৰিছে এই কথাটো তাৰমানে মোক আজি ৰাতিপুৱা ক'লাক মই ৰাতিপুৱাহে জানিছোঁ কথাখিনি জানাৰ পাছত কি কৰিলে তেওঁ জানাৰ পাছত তেখেতে গাঁওবুঢ়াক লগ ধৰিছে প্ৰথম গাঁওবুঢ়াই কৈছে কি এইটো বস্তু থানাৰ লগত সেই কৰিব লাগিব আমি থানাত সেইমতে থানাত যোৱা গ'ল এজাহাৰ কপি এটা দিয়া হ'ল অলপ আগতে তেখেতক কিন্তু বাঘমাৰা থানাত আহিছে এৰেষ্ট কৰি লৈ গৈছে তেওঁৰ বয়স কিমান হ'ব আৰু নামটো কি ক'লে তেওঁৰ নাম বিচিত্ৰ ৰয় বয়স তেখেতৰ মোটামুটি 55-60 এনেকুৱা হ'ব আৰু ছোৱালীটোৰ বয়স 12 বছৰ পঢ়ি আছে ক্লাছ 7ত পঢ়ি আছে কিন্তু আমাৰ দাবী কি ৰাইজৰ পৰা তেওঁ উচিত শাস্তি এটা পাব লাগে আমি সেইটোৱে বিচাৰোঁ আপুনি আজি তাৰমানে গৈছিল থানাত মই গৈছিলোঁ কি এই এজাহাৰ দিয়া হৈছে ইতিমধ্যে তেওঁক এৰেষ্ট কৰি লৈ গৈছে তাৰমানে এতিয়া আপোনালোকে তাৰমানে উচিত এটা শাস্তি বিচাৰোঁ আমি ছোৱালীটোৰ ন্যায় এটা বিচাৰোঁ যিহেতু ছোৱালীটোক বৰ বেয়াকৈ 12 বছৰ ছোৱালী এনেকুৱা এটা কাম কৰিছে গতিকে আমি উচিত শাস্তি হোৱাটো বিচাৰোঁ এইটো কেতিয়াৰ পৰা ঘটনাটো ঘটি আছিল এতিয়াতো তাই ছোৱালীটোৱে কোৱা মতেদি 4-5 দিনমান এনেকুৱা ঘটনা হৈছে তাইৰ ওপৰত কেনেকৈ তাৰমানে কি কয় তাৰমানে ফুচুলাই লৈ যায় বোলে পইচা পাতি লব দিয়ে আৰু ধৰ বেয়া কাম নকৰিলে পুলিচৰ ভাবুকি দিয়া বুলি শুনিছোঁ মই শুনিছোঁহে তাৰমানে দেউতাকে মোক কৈছে আৰু কিবা কয় নেকি আৰু ছোৱালীজনীক সেনেকুৱাই পুলিচৰ ভাবুকি এটা দিয়ে মাৰি পেলাম বুলি কয় সেনেকুৱাকৈ কৈছে বোলে